প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 13.2 দিয়া প্ৰশ্নসমূহ সমাধান কৰিম এই প্ৰশ্নবোৰ সমাধান কৰাৰ আগতে আমি চমুকে দুটামান সূত্ৰ আলোচনা কৰি লওঁ যিবোৰ সূত্ৰ ব্যৱহাৰ কৰিহে আমি এই প্ৰশ্নবোৰ সমাধান কৰিব পাৰিম আমি প্ৰথমতে বৃত্তৰ কিছুমান কথা আলোচনা কৰি লওঁ এইবোৰ তোমালোকে লয়াৰ ক্লাছত পাই আহিছা এইটো এটা বৃত্ত আৰু এইটো বৃত্তৰ কেন্দ্ৰৰ পৰা ইয়াৰলৈকে দূৰত্ব মানে এই ৰেখাডাল যে মই টানি দিছো এইখিনি কোৱা হয় বৃত্তটোৰ ব্যাসাৰ্ধক আমি r এৰে ৰিপ্ৰেজেন্ট কৰো মানে ব্যাসাৰ্ধ হলনি আমি r লিখিব পাৰো আৰু যদি মই ইয়াৰে পৰা ইয়াৰলৈকে এনেকুৱা কেডাল ৰেখা টানি দিও মানে কেন্দ্ৰটোক টাচ কৰাকে ধৰি লোৱা কেন্দ্ৰটো o আৰু এইখিনি a বুলি নাম দিছো আৰু এইটো b মানে কেন্দ্ৰটোক টাচ কৰাকে এই ৰেখাডালক কোৱা হয় বৃত্তটোৰ ব্যাসক সাধাৰণতে d লেটাৰেৰে ৰিপ্ৰেজেন্ট কৰা হয় বা ব্যাসৰ হলনি আমি d বুলি লিখিব পাৰো এতিয়া এই ব্যাস আৰু ব্যাসাৰ্ধৰ মাজত এটা সম্পৰ্ক আছে ইয়াৰে পৰা ইয়াৰলৈকে এইখিনি হল ব্যাসাৰ্ধটো হয় ব্যাসৰ আধা বা আমি এনেকুৱাকে লিখিব পাৰো যে d/2 যেহেতু ব্যাস মানে d ৰ আধা মানে ব্যাসৰ আধা সেইভাবে d/2 আৰু ব্যাস মানে ab ব্যাসটো কি হয় ব্যাসাৰ্ধৰ 2 গুণ হয় কাৰণ OA এইখিনি ব্যাসাৰ্ধ আৰু OB এইখিনিও ব্যাসাৰ্ধ যেহেতু ব্যাস কি হয় ব্যাসাৰ্ধৰ 2 গুণ হয় সেইভাবে আমি লিখিব পাৰো যে ব্যাসৰ সূত্ৰটো 2r বা 2 * r ইয়াৰে পিছত আহিব বৃত্তৰ কালিৰ সূত্ৰটো হ'ল যে পাই r স্কয়াৰ পাইৰ ভ্যালু হ'ল 22/7 বা পাইৰ মানটো হ'ল 22/7 or 3.14 পাইৰ হলনি আমি 22/7 লিখিব পাৰো বা 3.14 লিখিব পাৰো এই বৃত্তৰ কালিৰ সূত্ৰটো তোমালোকে মনত ৰাখিবা আমি যেতিয়া সুঙাৰ সূত্ৰবোৰ আলোচনা কৰিম তেতিয়া এই সূত্ৰটো ব্যৱহাৰ কৰিম এতিয়া আমি সুঙাৰ বক্ৰপৃষ্ঠকালি আৰু মুঠ পৃষ্ঠকালিৰ সূত্ৰ দুটা আলোচনা কৰো ধৰি লোৱা এইটো এটা সুঙা মানে তোমালোকে অনুমান কৰিব পাৰা যে পাইপ ধৰি লোৱা এইটো এটা পাইপ এটা সুঙা বা পানী খোৱা গ্লাস তোমালোকে যে পানী খোৱা সেই গ্লাসটো এটা সুঙা আকাৰৰ ধৰি লোৱা এই সুঙাটোৰ এইখিনি হল ব্যাসাৰ্ধটো মই r বুলি ধৰি লৈছো যেহেতু ইয়াৰে ওপৰৰ ভাগটো আৰু তলৰ ভাগটো বৃত্ত আকাৰৰ এইভাবে এইখিনি ব্যাসাৰ্ধ আৰু সুঙাটোৰ উচ্চতাটো ধৰি লৈছো h এতিয়া প্ৰথমতে আমি সুঙাৰ বক্ৰপৃষ্ঠকালি বা বক্ৰতলৰ কালি সূত্ৰটো জানি লওঁ এটা সুঙাৰ বক্ৰতলৰ কালি বা বক্ৰপৃষ্ঠৰ কালি এটো হল 2πrh মানে ওপৰৰ ভাগটো আৰু তলৰ ভাগটো যদি বাদ দি বাকিখিনি অংশৰ আমি কালি লওঁ বা কালি বিচাৰো তেতিয়া হলে সূত্ৰটো হল যে 2πrh মানে এই পৃষ্ঠখিনি মানে ওপৰৰ ভাগ আৰু তলৰ ভাগটো বাদ দি বাকিখিনি পৃষ্ঠৰ কালি এই সূত্ৰটো হল যে 2πrh এটো কয় বক্ৰতলৰ কালি বা বক্ৰপৃষ্ঠৰ কালি আৰু যদি আমি ওপৰৰ ভাগ তলৰ ভাগ আৰু এই গোটেইখিনি পৃষ্ঠৰ কালি বিচাৰো তেতিয়া হলে এই সূত্ৰটো হ'ব যে মুঠ পৃষ্ঠৰ কালি এটা সুঙাৰ মুঠ পৃষ্ঠৰ কালি সূত্ৰটো হল চোৱা এইখিনি পৃষ্ঠৰ বা সাইডৰ অংশৰ পৃষ্ঠৰ কালি সূত্ৰটো হল 2πrh এটো থাকিবই 2πrh এতিয়া যেহেতু আমি মুঠ পৃষ্ঠৰ কালি উলিয়াম আমি ওপৰৰ ভাগৰ কালিটোও লাগিব আৰু তলৰ ভাগৰ কালিটোও আমাক লাগিব যেহেতু ওপৰৰ ভাগটো আৰু তলৰ ভাগটো এটা বৃত্ত আকাৰৰ বৃত্তৰ কালিৰ সূত্ৰটো কি বৃত্তৰ কালিৰ সূত্ৰটো হ'ল পাই r স্কয়াৰ অলপ আগতে আমি আলোচনা কৰিলো যেহেতু ইয়াতে দুটা বৃত্ত আছে এইটো এটা বৃত্ত আৰু এইটো বৃত্ত সেইভাবে ইয়াতে 2πr স্কয়াৰ লিখিব লাগিব এতিয়া ইয়াতে আমি 2πr কমন ল'ব পাৰো এনে আমি এনেকুৱাকে লিখিব পাৰো যে 2πr এটো কমন ললো ইয়াতে কি থাকিলে h 2πr গুছি গল ইয়াতে এটা r থাকিলে আমি মুঠ পৃষ্ঠৰ কালি এটো মনত ৰাখিব পাৰো যে 2πr হল h plus r এখিনিও মনত ৰাখিব পাৰা নাইবা তোমালোকে এনেকুৱাকে লিখিলে হ'ব যে 2πrh plus 2πr স্কয়াৰ এটো হল সুঙা এটাৰ মুঠ পৃষ্ঠৰ কালি এতিয়া আমি অনুশীলনী 13.2 এক নম্বৰ প্ৰশ্নটো সমাধান কৰিম ইয়াৰে এক নম্বৰ প্ৰশ্ন দিয়া আছে যে 14 সেন্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ সুঙা এটাৰ বক্ৰপৃষ্ঠৰ কালি 88 বৰ্গ সেন্টিমিটাৰ সুঙাটোৰ ভূমিৰ ব্যাস নিৰ্ণয় কৰা আমাক এই প্ৰশ্নটোত এটা সুঙাৰ উচ্চতা আমাক দিয়া আছে যে সুঙাটোৰ উচ্চতাটো হ'ল 14 সেন্টিমিটাৰ আৰু সুঙাটোৰ আমাক বক্ৰপৃষ্ঠৰ কালি দিয়া আছে 88 বৰ্গ সেন্টিমিটাৰ
আৰু চুঙাটোৰ আমি ভূমিৰ ব্যাস নিৰ্ণয় কৰিব লাগিব প্ৰথমতে লিখি লওঁ যে দিয়া আছে আমাক যেহেতু চুঙাটোৰ উচ্চতা দিয়া আছে প্ৰশ্নত আমাক চুঙাটোৰ উচ্চতা দিয়া আছে চুঙাটোৰ উচ্চতাটোক আমি h এতে ৰিপ্ৰেজেন্ট কৰো সেইভাবে ইয়াতে h লিখিছো চুঙাটোৰ উচ্চতা দিয়া আছে 14 সেন্টিমিটাৰ আৰু আমাক চুঙাটোৰ বক্ৰবিস্তৰ কালি দিয়া আছে চুঙাটোৰ বক্ৰবিস্তৰ কালি দিয়া আছে যে 88 বৰ্গ সেন্টিমিটাৰ চুঙা এটাৰ বক্ৰবিস্তৰ কালি সূত্ৰটো হ'ল 2 পাই r h অলপ আগতে আমি আলোচনা কৰিলোৱে ইয়াতে আমি চুঙাটোৰ বক্ৰবিস্তৰ কালি সলনি লিখিব পাৰো যে 2 পাই r h 2 পাই r h ইকুয়াল 88 সেন্টিমিটাৰ স্কয়াৰ আমাক প্ৰশ্নত ব্যাস উলিয়াব দিছে ব্যাস মানে d ৰ মান উলিয়াব দিছে যেহেতু আমি ডাইৰেক্ট d ৰ মান উলিয়াব নোৱাৰিম প্ৰথমতে আমি r ৰ মান উলিয়াম r মানে ব্যাসাৰ্ধৰ মান উলিয়াৰ পিছত আমি ব্যাস উলিয়াব পাৰিম কাৰণ আমি জানো যে ব্যাস হ'ল ব্যাসাৰ্ধৰ দুগুণ আমি ব্যাসাৰ্ধ যিমান পাও হেতুক যদি আমি 2 ৰে পূৰণ কৰো তেতিয়ালে আমি কি পাম ব্যাস পাম আমি প্ৰথমতে ব্যাসাৰ্ধ উলিয়াই লম তাৰ পিছত আমি ব্যাস উলিয়াম প্ৰথমতে আমি আলোচনা কৰিছোৱে যে বৃত্তৰ ব্যাসাৰ্ধ আৰু ব্যাসৰ সূত্ৰবোৰ এতিয়া আমি মানবোৰ বহুৱাই যাও 2 ইনটু পাইৰ মান হ'ল 22/7 r ৰ মান আমি উলিয়াম ব্যাসাৰ্ধৰ মান h ৰ মান প্ৰশ্ন দিয়া আছে 14 ইকুয়াল 88 এটা আমি ক্যান্সেল কৰিব পাৰো 7 into 2 14 এতিয়া এই তিনিটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাও 88 22 4 4 into 22 88 আমি লিখিব পাৰো যে 88 into r ইকুয়াল 88 82 পূৰণ হৈ আছে এপিনে গলে এটো হৰণ হ'ব r ৰ মান আমি পালো 88/88 এটো ক্যান্সেল কৰিব পাৰো 1 টাইম যাব মানে r ৰ মান আমি পালো 1 সেন্টিমিটাৰ r মানে হ'ল ব্যাসাৰ্ধ আমি পালো 1 সেন্টিমিটাৰ এতিয়া আমি চুঙাটোৰ ভূমিৰ ব্যাস উলিয়াব পাৰিম এতেকে চুঙাটোৰ ভূমিৰ ব্যাসৰ সূত্ৰটো আছে যে 2 into r আমি লিখিব পাৰো 2 into r ৰ হলনি আমি লিখিব পাৰো 1 2 into 1 মানে 2 এটা হল 2 সেন্টিমিটাৰ এতেকে চুঙাটোৰ ভূমিৰ ব্যাস হল 2 সেন্টিমিটাৰ এটোৱে উত্তৰ এতিয়া 2 নম্বৰ প্ৰশ্ন এখন ধাতু পাতৰ পৰা 1 মিটাৰ উচ্চতাৰ আৰু ভূমিৰ ব্যাস 140 সেন্টিমিটাৰ হোৱাকৈ এটা বন্ধ চুঙা আকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে ইয়াৰ বাবে কিমান বৰ্গ মিটাৰ ধাতু পাত লাগিব এই প্ৰশ্নটো আমাক কৈছে যে এখন ধাতু পাতৰ পৰা 1 মিটাৰ উচ্চতাৰ আৰু ভূমিৰ ব্যাস 140 সেন্টিমিটাৰ হোৱাকৈ আমি এটা চুঙা আকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগে আৰু যেহেতু প্ৰশ্নত কৈছে যে বন্ধ চুঙা আকৃতিৰ টেংকি তৈয়াৰ কৰিব লাগিব সেইভাবে আমি ওপৰৰ ভাগ আৰু তলৰ ভাগৰ কালিখিনি আমি যোগ কৰিব লাগিব ওপৰৰ ভাগ আৰু তলৰ ভাগৰ কালি যদি আমি যোগ কৰিব লাগে তেতিয়া হলে আমি মুঠ পৃষ্ঠকালিৰ সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব আৰু আমাক প্ৰশ্নত দিয়া আছে যে চুঙাটোৰ উচ্চতা হ'ব 1 মিটাৰ আৰু ভূমিৰ ব্যাস মানে আমাক d ৰ মান দিয়া আছে আমি ব্যাসৰ পৰা ব্যাসাৰ্ধ উলিয়াব লাগিব আমি জানো যে ব্যাসাৰ্ধ কি হয় ব্যাসৰ আধা হয় যেহেতু ব্যাস 140 সেন্টিমিটাৰ সেইভাবে ব্যাসাৰ্ধটো হ'ব 140 ক আমি 2 ৰে হৰণ কৰিলে কিমান পাও 70 ব্যাসাৰ্ধ হ'ব 70 সেন্টিমিটাৰ প্ৰথমতে আমি ব্যাসৰ পৰা ব্যাসাৰ্ধ উলিয়াই লম মানে r ৰ মানটো উলিয়াই লম আৰু h ৰ মানটো আমাকটো দিয়া আছে আৰু আমি চুঙাৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো ব্যৱহাৰ কৰি আমি এই প্ৰশ্নটোৰ কিমান ধাতু পাত লাগিব আমি উলিয়াব পাৰিম প্ৰথমতে লিখি লও যে দিয়া আছে চুঙা আকৃতিৰ টেংকিটোৰ উচ্চতা আমি h বুলি লিখো উচ্চতা দিয়া আছে যে 1 মিটাৰ আৰু আমাক ভূমিৰ ব্যাস দিয়া আছে ব্যাস মানে d ভূমিৰ ব্যাস দিয়া আছে যে 140 সেন্টিমিটাৰ এটা আমি ভূমিৰ ব্যাসাৰ্ধ উলিয়াব পাৰিম ব্যাসাৰ্ধ মানে r যেহেতু ব্যাসৰ আধা এইভাবে আমি 142 ৰে হৰণ কৰিম 142 ৰে হৰণ কৰিলে আমি পাও 70 হ'ল 70 সেন্টিমিটাৰ যেহেতু এককবোৰ একে হ'ব লাগিব ইয়াতে এককটো আছে মিটাৰ এটো সেন্টিমিটাৰ আমি ইয়াতে সেন্টিমিটাৰক মিটাৰত নিম সেন্টিমিটাৰক মিটাৰত নিলে আমি 100 ৰে হৰণ কৰিব লাগিব 0 0 ক্যান্সেল ইয়াত 10 যদি আমি 7 ৰে হৰণ কৰো এটো হ'ব 0.7 মানে ভূমিৰ ব্যাসাৰ্ধ আমি পালো 0.7 মিটাৰ এতিয়া আমি চুঙাটোৰ মুঠ পৃষ্ঠকালি উলিয়াম এতেকে চুঙা আকৃতিৰ টেংকিটোৰ মুঠ পৃষ্ঠকালি চুঙাৰ মুঠ পৃষ্ঠকালি সূত্ৰটো হ'ল যে 2 পাই r হ'ল r plus h আমি তো r plus h লিখিব পাৰো বা h plus r একে বুজায় এতিয়া আমি মানবোৰ বহুৱাম এটো 2 into
পাইৰ সলনি আমি লিখিব পাৰোঁ যে 22/7 ইনটু r r ৰ সলনি আমি লিখিব পাৰোঁ 0.7 আকৌ r ৰ সলনি 0.7 প্লাছ h h ৰ সলনি আমি লিখিব পাৰোঁ 1 এইটো 7 কেনসেল হৈ গ'ল ইয়াত 1 যেহেতু দশমিকটো এটা সংখ্যাৰ পিছত আছে ইয়াতে এটা সংখ্যাৰ পিছত বহিব 22 into 2 কৰিলে আমি পাওঁ 44 আৰু 0.1 into কৰিলে আমি কি পাওঁ 44 into 1 44 দশমিকটো এটা সংখ্যাৰ পিছত আছে ইয়াতে এটা সংখ্যাৰ পিছত বহিব মানে এই তিনিটা সংখ্যা পূৰণ কৰিলে আমি পাওঁ 4.4 আৰু এই যেটো ব্ৰেকেটৰ আগত আছে এটো পূৰণে বুজায় আৰু 0.7 আৰু 1 প্লাস কৰিলে আমি কি পাওঁ 1.7 বাইটো আমি এনেকুৱাকে লিখিব পাৰোঁ 1 মানে 1.0 এনেকুৱাকে লিখিব পাৰোঁ আৰু 0.7 এটো প্লাস কৰিলে আমি পাওঁ 1.7 ইয়াতে আমি লিখিব পাৰোঁ 1.7 এই 4.4 into 1.7 কৰি লওঁ এনেকুৱা সংখ্যা পূৰণ কৰিবলৈ হলে তোমালোকে ভাবিবা যে এটো 44 আৰু এটো 17 প্ৰথমতে দশমিকটো নলবা আগত সংখ্যা দুটা পূৰণ কৰিবা এটা পূৰণ কৰিলে নহয় এতিয়া চাবা দশমিক কেইটা সংখ্যাৰ পিছত আছে 1 2 দুটা সংখ্যাৰ পিছত আছে ইয়াতো দুটা সংখ্যাৰ পিছত দশমিক বহুৱাই দিবা এটো হৈ গ'ল যে 7.48 যেহেতু এককটো মিটাৰ এটো বৰ্গ মিটাৰ হ'ব আমাক যেহেতু প্ৰশ্ন সুধিছিলে যে টেংকিটো তৈয়াৰ কৰিব কিমান ধাতুপাত লাগিব এতিয়া আমি হেখিনি লিখিম গতিকে টেংকিটো তৈয়াৰ কৰিব ধাতুপাত লাগিব 7.48 বৰ্গ মিটাৰ এইটোৱে উত্তৰ